Hi, myself General. You are watching PCB. Our channel নতুন হলে চ্যানেলটা সাবস্ক্রাইব কৰিব। আমি হেডিং দিছো কঠিন পদাৰ্থৰ চুম্বকীয় ধৰ্ম। যাক আমি কওঁ ম্যাগনেটিক প্ৰপাৰ্টিজ অফ সলিড। ইংলিশত ইয়াক আমি কওঁ ম্যাগনেটিক প্ৰপাৰ্টিজ অফ সলিড। ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আমাৰ। ইয়াৰ আন্ডাৰত আমাৰ কি কোশ্চেন সুধি থাকে আৰু ইয়াৰ লগত ৰিলেটেড এটা চেপ্টাৰ আছে আমাৰ হয় ডি গোষ্ঠীৰ মৌল। তো গতিকে আমাৰ কি হয় আমাৰ এই টপিকটো আমাৰ কাৰণে ইম্পৰ্টেন্ট আছে কাৰণ এই টপিকছৰ আন্ডাৰত আমি ব্লেক এটা চেপ্টাৰ যেতিয়া পঢ়িম তাত আমি ইয়াৰ ৰিলেটেড কিবা দুই এটা টপিকছ আমি পাম। গতিকে আমাৰ এইটো ইম্পৰ্টেন্ট চেপ্টাৰ হয়, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। তো আমি কৈছো যে কঠিন পদাৰ্থৰ চুম্বকীয় ধৰ্ম। কঠিন পদাৰ্থ কিছুমান কি আমাৰ চুম্বকৰ দ্বাৰা আকৰ্ষণ হয়, কিছুমান কি বিকৰ্ষণ হয়। এই যে আকৰ্ষণ বিকৰ্ষণ যে হৈ আছে এইবিলাক ধৰ্মৰ ওপৰত কিহৰ কাৰণে আকৰ্ষণ বিকৰ্ষণ হৈ আছে, কেনেকৈ হৈ আছে, তো এইবিলাকৰ আমি কি প্ৰকাৰ কৰিম যে পদাৰ্থবিলাক যে আকৰ্ষণ হ'ব, বেছি হ'ব নে কম হ'ব। তো ইয়াৰ ওপৰত নিৰ্ভৰ কৰি চুম্বকীয় ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি কঠিন পদাৰ্থক আমি পাঁচটা ভাগত ভগাব পাৰি। পাঁচ প্ৰকাৰৰ ক'ব পাৰি। আমি কি ক'ব পাৰো যে কঠিন পদাৰ্থ চুম্বকীয় ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি কঠিন পদাৰ্থক পাঁচটা ভাগত ভগোৱা হয়। আমি এনেকৈ লিখি আছো, ইয়াত দি আছো আমি নাম্বাৰ 1। এটা ধরলে আমি কি অনুচুম্বকীয়। অনুচুম্বকীয় যাক আমি কি কওঁ প্যারাম্যাগনেটিক। প্যারাম্যাগনেটিক। তো প্রথম প্রকারটা হল কি আমার অনুচুম্বকীয় বা আমি ইংলিশে কি কম প্যারাম্যাগনেটিক। সো ইংলিশ টার্মটো আমার জানা দরকার কারণ ম্যাক্সিমাম স্টুডেন্টরা আমার কি এম থাকে কি হয় হয় মেডিকেল পড়িব নহলে ইঞ্জিনিয়ারিং পড়িব। তো যদি আমি কোচিং কৰিব যাওঁ আফটাৰ সেকেন্ড ইয়াৰ আমি কোচিং কৰিব গলে তাত কি আমাৰ কোচিং বিলাক কি আমাৰ ইংলিশত পঢ়ায় আৰু নোটস যিবিলাক দিব ইংলিশত দিয়ে আৰু যিবিলাক আমাৰ ৰেফাৰেন্স বুক আমি কিনিব লাগে গোটেইকেইটা বুক কি থাকে আমাৰ ইংলিশতে থাকে। তো গতিকে ইংলিশৰ লগত যেটো আমাৰ টাৰ্মটো দিয়া থাকিব এছামিছৰ লগত যেটো ইংলিশ টাৰ্ম দিয়া থাকিব এইটো জানাটো আমাৰ ভাল। নাম্বাৰ 2 অপচুম্বকীয়। অপচুম্বকীয় ইয়াক আমি কি কওঁ ডায়াম্যাগনেটিক। ডায়াম্যাগনেটিক। নাম্বার 3 ফেরোচুম্বকীয়। ফেরোচুম্বকীয় ইয়াক আমি ইংলিশত কওঁ ফেরোম্যাগনেটিক। ফেরোম্যাগনেটিক। নাম্বার 4 ইয়াক আমি কওঁ প্রতিফেরোম্যাগনেটিক বা প্রতিফেরোচুম্বকীয়। প্রতিফেরোচুম্বকীয়। প্রতিফেরোচুম্বকীয় যাক আমি কওঁ এন্টি ফেরোম্যাগনেটিক। আর ওটা আছে কি লাস্ট নাম্বার 5 ইয়াক আমি কি কওঁ ফেরি চুম্বকীয়। ফেরি চুম্বকীয় ফেরি ম্যাগনেটিক। তো এইকেইটা হয় আমাৰ কি হয় কঠিন পদাৰ্থৰ প্ৰকাৰ চুম্বকৰ ওপৰত নিৰ্ভৰ কৰে। সুধিব পাৰে যে কঠিন চুম্বকৰ ওপৰত নিৰ্ভৰ কৰি মানে চুম্বকীয় ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি কঠিন পদাৰ্থক কেইটা ভাগত ভগাব পাৰি। আমি কি ক'ব পাৰি যে চুম্বকীয় ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি কঠিন পদাৰ্থক পাঁচটা ভাগত ভগাব পাৰি। অনুচুম্বকীয়, অপচুম্বকীয়, ফেৰোচুম্বকীয়, প্ৰতিচুম্বকীয় আৰু ফেৰি চুম্বকীয়। ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়। এতিয়া এই অনুচুম্বকীয় অপচুম্বকীয় জানাৰ আগত আমাৰ এটা বস্তু জানিব লাগিব যেটোক আমি কওঁ ইলেক্ট্ৰনীয় বিন্যাস। অলৰেডি আমি ক্লাছ 11ত শিকি আহিছো ইলেক্ট্ৰনীয় বিন্যাস। ইলেক্ট্ৰনীয় বিন্যাস কি আছিল যে অৰবিটেল বিলাকত ইলেক্ট্ৰন বিলাকক সজোৱাৰ পদ্ধতিকে আমি কৈছিলো ইলেক্ট্ৰনীয় বিন্যাস। তো ইয়াত মেইনলি আমি ডি গোষ্ঠীৰ যি কিছু মৌল আছে যেনেকৈ আমি এছ গোষ্ঠী পাইছিলো, পি গোষ্ঠী পাইছিলো, ডি গোষ্ঠী, এফ গোষ্ঠী। আমি পৰ্যাবৃত্ত তালিকা যেতিয়া পঢ়িছিলো আমাৰ ক্লাছ 11ত আছিল যে পৰ্যাবৃত্ত তালিকাটো আমাৰ কিবা চাৰিটা গোষ্ঠীত বিভক্ত এছ গোষ্ঠী, পি গোষ্ঠী, ডি গোষ্ঠী আৰু এফ গোষ্ঠী। তো এছ গোষ্ঠী আমি ফাৰ্ষ্ট ইয়াৰতে পঢ়িছো, পি গোষ্ঠীৰ দুটা বৰ্গ আমি পঢ়িছো, ডি গোষ্ঠী পঢ়া নাই খালি অলপ ইলেক্ট্ৰনীয় বিন্যাস পঢ়িছো, এফ গোষ্ঠীৰ ইলেক্ট্ৰনীয় বিন্যাস পঢ়িছো। কিন্তু ক্লাছ আমি 12ত ডি গোষ্ঠী আৰু এফ গোষ্ঠীৰ এটা
চেপ্টাৰে আছে, আমি এইটো ডিটেইলছ ষ্টাডি কৰিম। কিন্তু এই ডি গোষ্ঠীৰ মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস যদি লিখিব লাগে, আমি বহিৰ্তম কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাস লিখো, মানে লাষ্টৰ যিটো কক্ষ আছে সেইটোৰ ইলেক্ট্ৰনীয় বিন্যাস। তো ইয়াৰ কাৰণে মই এটা ট্ৰিক শিকাই দিম। এইটো ট্ৰিক্স মনত ৰাখিলে যে আমাৰ 21ৰ পৰা 30 লৈকে মানে এইবিলাকৰ আমাৰ ইলেক্ট্ৰনীয় বিন্যাস বা আমাৰ কি হ'ব ডি গোষ্ঠীৰ যিবিলাক মৌল আছে এইবিলাকৰ ইলেক্ট্ৰনীয় বিন্যাস আমি সহজে উলিয়াব পাৰিম। ফৰ্মুলাটো লিখাৰ কি হ'ব, আমাৰ এনেকৈ লিখিম 4s3d। এইটো আমাৰ মনত থাকিব। এটা আমি ডি গোষ্ঠীৰ মৌলৰ যিবিলাক যেনেকুৱা স্কেন্ডিয়াম, টাইটেনিয়াম, ভেনাডিয়াম, ক্ৰোমিয়াম, এইবিলাক আমাৰ কি হয়, আমাৰ এইটো আমি মনত ৰাখিম 4s3d, 4s অৰবিটেল 3d অৰবিটেল। এইবিলাক আমি ফাৰ্ষ্ট ইয়াৰতে শিকিছো। 4s অৰবিটেল 3d কোৱান্টাম সংখ্যা আছিল, এটা চেপ্টাৰত আছিল আমাৰ কি হয় পৰমাণুৰ গঠন চেপ্টাৰত আছে। তো আমি এইখিনি লিখিলো যে এইটো ডি গোষ্ঠীৰ মৌলৰ বহিৰ্তম কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাস। এতিয়া যদি আমাক কয় স্কেন্ডিয়াম, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব, তো তেতিয়া আমাক জানিব লাগিব যে স্কেন্ডিয়ামৰ এটমিক নাম্বাৰ কিমান, পাৰমাণবিক সংখ্যা কিমান। আমি জানো স্কেন্ডিয়ামৰ পাৰমাণবিক সংখ্যা কি 21। তো ইয়াত আমি কেনেকৈ লিখিম, তো বুজাৰ কাৰণে এইটো ট্ৰিক্স এটা এনেকৈ মনত ৰাখিব। 21 প্ৰথমত কি আছে 2, তাৰপিছত কি আছে 1, তাৰমানে ইয়াত আমি দিম কি 2, ইয়াত হ'ব কিমান 1, 21 হৈ গ'ল। স্কেন্ডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস আমি পাই গ'লো। তেনেকৈ আমাৰ কি হয় টাইটেনিয়াম 22, আমি কি লিখিম 4s3d, প্ৰথম কি আছে 2, ইয়াত 2 হৈছে। টাইটেনিয়ামৰ পিছত আহিব কি আমাৰ ভেনাডিয়াম 23, কি হ'ব আমাৰ 4s3d, প্ৰথমত কি আছে 2, ইয়াত কি হ'ব 3, 23। ক্ৰোমিয়াম এইটো আমাৰ এক্সেপশ্যনেল আছে, ইয়াত কি হয় 24, তাৰমানে কি 4s3d। এই নিয়ম মতে হলে আমাৰ কি হ'ব লাগে 4s2 3d4 এইটো হ'ব লাগে। কিন্তু ইয়াত এইটো নহয়, কিয় নহয়, এইবিলাক আমি ফাৰ্ষ্ট ইয়াৰতে পঢ়িছো যে আমাৰ ইলেক্ট্ৰন বিলাক যদি অৰবিটেল বিলাক যদি অৰ্ধপূৰ্ণ আৰু সম্পূৰ্ণৰূপে পূৰ্ণ থাকে তেতিয়া কি আমাৰ সুস্থিৰ হয়। এছত কেইটা অৰবিটেল থাকে, এটা অৰবিটেলত দুটা ইলেক্ট্ৰন থাকিব পাৰে, পূৰ্ণ আছে ঠিক আছে। কিন্তু ডি অৰবিটেল কেই থাকে, পাঁচটা যদি ডি অৰবিটেল থাকে আৰু এটা অৰবিটেলত থাকিব পাৰে কি দুটাকৈ ইলেক্ট্ৰন। তো পাঁচটাত কেইটা ইলেক্ট্ৰন থাকিব, 10টা হলে পূৰ্ণ, 10টাৰ আধা হলে কি অৰ্ধপূৰ্ণ। গতিকে এইটো অৰ্ধপূৰ্ণ নাই, 4টা আছে, 5টা হলে আমাৰ সুস্থিৰ হলে। এইটোতো সুস্থিৰ নহয়, এইটো অৰবিটেল সুস্থিৰ আছে। তেতিয়া কি কৰা হয়, ইয়াৰ পৰা এটা ইলেক্ট্ৰন, ইয়াত 2টা আছিল, এটা হ'ল, ইয়াত 4টা আছিল, ইয়াত আমি এড কৰি দিছো, কিমান হ'ল 5টা। সো এইটো অৰবিটেল এবাৰ কিছু অৰ্ধপূৰ্ণ, এছত এটা অৰবিটেল থাকে, 2টা ইলেক্ট্ৰন থাকিব পাৰে, কিন্তু এটা আছে, অৰ্ধপূৰ্ণ হলেও কি সুস্থিৰ। ডিত 10টা থাকিব পাৰে, 5টা আছে সুস্থিৰ। ক্ৰোমিয়ামৰ ক্ষেত্ৰত কি আমাৰ এইটো এক্সেপশ্যন। তেনেকুৱা বাকীবিলাক আকৌ সেম, যেনেকুৱা আইৰন যদি আমি লিখিব যাওঁ 26, তাৰমানে কি 4s3d2 6, এটা আমাৰ কি হয় ইলেক্ট্ৰনীয় বিন্যাস। তো ইয়াত আৰু এটা এক্সেপশ্যনেল আছে কপাৰ, ইয়াত কি আমাৰ 29, ইয়াৰ ক্ষেত্ৰত সেম, কি আমাৰ 4s3d, ইয়াত হ'ব লাগিছিল 2, ইয়াত হ'ব লাগিছিল 9, কিন্তু নিলিখি আমি কি লিখো 4s1 3d। মানে এই দুটা আমাৰ এক্সেপশ্যনেল হয়, আৰু এই দুটাৰ পৰা ফাৰ্ষ্ট ইয়াৰত কোশ্চিনো সুধি থাকে এনেকুৱা যে ক্ৰোমিয়াম আৰু কপাৰৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। এনেকৈ তো এনেকুৱা আমাৰ জিংক স্কেন্ডিয়ামৰ পৰা আপটো আমাক জিংক লৈকে জানিব লাগিব। জিংক আমাৰ কি হয় 30, এইটো কি আমাৰ 4s2 3d10। মানে ডিত সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে 10টা। এইবিলাক আমি ফাৰ্ষ্ট ইয়াৰতে পাইছো যে এছত সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে 2টা, পিত থাকিব পাৰে কি 6, ডিত থাকিব পাৰে কি আমাৰ 10, আৰু এফত কেইটা ইলেক্ট্ৰন থাকিব পাৰে 14টা ইলেক্ট্ৰন থাকিব পাৰে। আৰু এছত অৰবিটেল থাকে কেইটা, এটা, পিত থাকে কেইটা 3টা, ডিত থাকে 5টা অৰবিটেল, এইবিলাক এটা অৰবিটেল। আৰু এফত কেইটা অৰবিটেল থাকে 7টা, 3 4 5 6 7, আৰু এটা অৰবিটেলত কেইটা ইলেক্ট্ৰন থাকিব পাৰে 2টা কৈ থাকিব পাৰে। তো এইবিলাক বস্তু আমি ডিটেইলছ ফাৰ্ষ্ট ইয়াৰত ডিসকাস কৰিছো। তো ইয়াত আমাৰ খালি এইখিনি এনেকৈ জানিলে হ'ল ইলেক্ট্ৰনীয় বিন্যাস। আৰু এই ইলেক্ট্ৰনীয় বিন্যাস এই ডি অৰবিটেলত যে আছে এইবিলাকত ইলেক্ট্ৰনৰ আমাৰ পূৰ্ণ আছে নে অৰ্ধপূৰ্ণ আছে, যুগ্ম আছে নে অযুগ্ম আছে, এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আমি ক'ব পাৰি অনুচুম্বকীয় নে অপচুম্বকীয় আমি ব্যাখ্যা কৰিব পাৰিম। সেইকাৰণে আমি আগৰ অলপ বস্তু ৰিমাইণ্ড কৰিলো যে কি আছিলে এইবিলাক, নহলে আমাৰ বুজাত অলপ অসুবিধা হ'ব, যেহেতু আমি ফাৰ্ষ্ট ইয়াৰ কৰিছো পাহৰি গৈছো, ইমান মনত নাই। অনুচুম্বকীয় পদাৰ্থ কোনবিলাক হয়, কোনবিলাক কঠিন পদাৰ্থক আমি অনুচুম্বকীয় পদাৰ্থ বুলি কওঁ। যিবিলাক কঠিন পদাৰ্থ চুম্বকৰ দ্বাৰা অলপ পৰিমাণে আকৰ্ষণ হয়, বেছি নহয় কম পৰিমাণে যিবিলাক পদাৰ্থ চুম্বকৰ দ্বাৰা আকৰ্ষণ হয় তাক আমি কি ক'ম, অনুচুম্বকীয় পদাৰ্থ বুলি কওঁ। তো কি হয় আমাৰ যে অনুচুম্বকীয় আমাৰ যিবিলাক পদাৰ্থ আছে তাত কি আমাৰ যদি অযুগ্ম ইলেক্ট্ৰন থাকে
মানে অৰবিটেলত যদি অযুগ্ম ইলেক্ট্ৰন থাকে তেতিয়া তাক আমি কম অনুচুম্বকীয় পদাৰ্থ বুলি কম। তাৰমানে কি পালো আমি যে যিবিলাক পদাৰ্থ চুম্বকৰ দ্বাৰা কম পৰিমাণে আকৰ্ষণ হয় আৰু এইবিলাকত কি আমাৰ অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন থাকে তেতিয়া তাক আমি কম অনুচুম্বকীয় পদাৰ্থ বুলি কওঁ। ইয়াৰ যদি আমি এক্সাম্পল ল'ব যাওঁ, যেনেকুৱা আমি ইয়াত এক্সাম্পল লৈ আছো কি আইৰন প্লাছ সাপোজ 3, ক্ৰোমিয়াম প্লাছ 2, কপাৰ প্লাছ 2, এইবিলাক আমাৰ কি এটা এক্সাম্পল লৈছো। তো আমি কেনেকৈ গম পালো এইটো অনুচুম্বকীয় পদাৰ্থ? আমি কৈছো যে যদি আমাৰ ডি অৰবিটেলত মানে বহিৰ্তম কক্ষ যেটা থাকিব অৰবিটেল যেটা থাকিব, সাধাৰণতে আমি যেহেতু ডি গোষ্ঠীৰ মূল্য ক'লে ডি অৰবিটেল বুলি কম। তো যদি ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন থাকে তেতিয়া তাক আমি কি কম অনুচুম্বকীয় বুলি কম। এতিয়া চাও এইবিলাকত আমাৰ ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন আছে নে নাই। আমি এইটোকে ধৰি লওঁ আইৰণৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান, পাৰমাণবিক সংখ্যা কিমান 26। তো যদি 26 হয় আমি অলপ আগত একটা ফৰ্মুলা লিখি দিছিলো কি যে 4s3d কেৱল কপাৰ আৰু ক্ৰোমিয়ামৰ বাহিৰে বাকিবিলাক আমি এটা ৰুল বনাই দিছো। আৰু কপাৰ আৰু ক্ৰোমিয়াম কি আছিল এক্সেপচনেল আছে। তো ইয়াত হ'ব লাগে কি তেনেহ'লে আমাৰ 2, ইয়াত কি 6, এইটো হ'ল কি আমাৰ ইলেক্ট্ৰনীয় বিন্যাস। এতিয়া চাও আইৰণত কি আছে +3। আমি জানো প্লাস আছে মানে কি ইয়াৰ পৰা ইলেক্ট্ৰন কি হৈছে আমাৰ গুচি গৈছে, আঁতৰি গৈছে। কেইটা ইলেক্ট্ৰন আঁতৰি গৈছে, যিমানটা প্লাস থাকিব সিমানটা ইলেক্ট্ৰন ইয়াৰ পৰা আঁতৰি গৈছে। তাৰমানে ইয়াত আইৰন কি আছে +3 আছে, মানে আইৰণৰ পৰা 3টা ইলেক্ট্ৰন গুচি গৈছে। এতিয়া 3টা ইলেক্ট্ৰন যদি গুচি যায় এই যেটা আমাৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব ইয়াৰ পৰা ইলেক্ট্ৰন বিলাক গুচি যাব। তো প্ৰথমতে যাব আমাৰ কি s অৰবিটেলৰ পৰা ইলেক্ট্ৰন, যোৱাৰ পিছত যদি আৰু বাকি থাকে তেতিয়া ক'ৰ পৰা যাব আমাৰ ডিৰ পৰা যাব। এতিয়া চাও আইৰণত আছে কি 3+, তো আমাৰ কি হয় ইয়াৰ পৰা দুটা গ'ল আৰু ইয়াৰ পৰা কি হ'ব আমাৰ এটা গুচি যাব। 4s এর পৰা যদি দুটা যায় ইয়াত কি হল আমাৰ 4s0, কিন্তু +3 আছে 3টা যাব লাগে, বাকিটো ক'ৰ পৰা যাব ডিৰ পৰা। তো এটা গ'ল, এটা হ'ব আমাৰ 5, ইয়াৰ পৰা দুটা ইয়াৰ পৰা এটা। এতিয়া ডি অৰবিটেলত আমি জানো ডি উপকূল না কেইটা অৰবিটেল থাকে 5টা, আৰু এটা অৰবিটেলত কেইটাকৈ ইলেক্ট্ৰন থাকিব পাৰে 2টাকৈ ইলেক্ট্ৰন থাকিব পাৰে। আৰু নিয়ম আছিল আমি ফাৰ্ষ্ট ইয়াৰতে পাইছো যে প্ৰথমতে অৰবিটেল বিলাক ইলেক্ট্ৰন বিলাক একে দিশত এটা এটাকৈ দিব লাগে, দিয়াৰ পিছত যদি বেছি থাকে তেতিয়া আমি প্ৰথমৰ পৰা আকৌ যুগ্ম লগাই যাম বিপৰীত দিশত। এটা আমি ফাৰ্ষ্ট ইয়াৰতে পাইছো। তো ডিত কি আছে 5টা ইলেক্ট্ৰন আছে, তো নিয়ম মতে কি প্ৰথমে এটা এটাকৈ একে দিশত দিব লাগিব। আৰু আছে নেকি নাই, তাৰ মানে কি 5টা অৰবিটেলত 5টা এটা এটাকৈ ইলেক্ট্ৰন আছে। যদি আৰু থাকিলেহেঁতেন আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোহেঁতেন অপোজিট ডিৰেকশ্যন। কোনো এটা ইলেক্ট্ৰন যুগ্ম আছে নেকি, এটা ইলেক্ট্ৰনৰ যুগ্ম নাই, গতিকে দেখি অযুগ্ম এটা এটা অৰবিটেলত এটা এটাকৈ ইলেক্ট্ৰন আছে। তো যেহেতু অযুগ্ম ইলেক্ট্ৰন আছে গতিকে এটা আমাৰ কি হ'ব অনুচুম্বকীয়। তো আমি নেক্সট এটা লওঁ ক্ৰোমিয়ামটো লওঁ বা কপাৰটো আমি লওঁ। কপাৰ আৰু ক্ৰোমিয়াম একে ধৰণৰ। আমি জানো কপাৰৰ পাৰমাণবিক সংখ্যা কিমান 29, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি আমাৰ 4s3d নিয়মমতে হ'ব লাগে এইটো, কিন্তু আমি কৈছো এইটো এক্সেপচনেল আছে। এইটো কি হৈছিল আমাৰ 1, ইয়াত কি হৈছে আমাৰ 10, কিন্তু আমি লিখিছো কি কপাৰ +2। তাৰমানে এইবাৰ কপাৰৰ পৰা কেইটা ইলেক্ট্ৰন গুচি যাব 2টা ইলেক্ট্ৰন গুচি যাব। তো এটা যাব আমাৰ ক'ৰ পৰা s ৰ পৰা, যেহেতু এটা আছে আৰু এটা ক'ৰ পৰা যাব লাগিব ডিৰ পৰা। তো কেইটা থাকি গ'ল ডিত 9টা। এতিয়া বহুতে ভাবিছে ডিত 9টা আছে তেনেহ'লে অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা 9টা, এইটো ক'লে কিন্তু ভুল হ'ব। আমাক ড্ৰ কৰিব লাগিব। আমি জানো ডিত অৰবিটেল কেইটা থাকে 5টা, 1 2 3 4। আমি নিয়ম মতে ফাৰ্ষ্ট ইয়াৰত আমি পঢ়িছো কি প্ৰথমতে এটা এটাকৈ ইলেক্ট্ৰন দিম একে দিশত, এইবিলাক ইলেক্ট্ৰনৰ কি দিশ 5টা হৈ গ'ল, আৰু কেইটা বাকি থাকিল 4টা। এতিয়া আকৌ আমি ষ্টাৰ্টিঙৰ পৰা এটা এটাকৈ ইলেক্ট্ৰন দি যাম কিন্তু বিপৰীত দিশত 6 7 8 9 হৈছে। এইকেইটা কি আছে আমাৰ যুগ্ম, কিন্তু ইয়াত এটা কি আমাৰ অযুগ্ম ইলেক্ট্ৰন আছে। তো যদি অযুগ্ম ইলেক্ট্ৰন থাকে তেতিয়া তাক আমি কি কম অনুচুম্বকীয় বুলি কম। তো আমি এতিয়া বুজি পালো আচলতে অনুচুম্বকীয় কাৰ দ্বাৰা হৈ আছে অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত হৈ আছে। এতিয়া অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা যিমানে বাঢ়িব অনুচুম্বকীয় ধৰ্ম সিমানে বাঢ়িব। আমি আইৰণত অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা পাইছো কি 5, ইয়াত কেইটা পাইছো 1। তো গতিকে এই দুটাৰ ভিতৰত অনুচুম্বকীয় ধৰ্ম কাৰ বেছি হ'ব আইৰণৰ হ'ব। এইটো আমাৰ ক্লিয়াৰ হ'ল। নেক্সট আমি কৰিম অপচুম্বকীয়। অনুচুম্বকীয় আৰু অপচুম্বকীয় এটা আনটোৰ বিপৰীত হয়। তো
তো এইবিলাক কি হয় আমাৰ, এইটো যেনেকুৱা আমাৰ কি হয় চুম্বকৰ দ্বাৰা অলপ পৰিমাণে আকৰ্ষণ হয়, অপচুম্বকীয় আমাৰ চুম্বকৰ দ্বাৰা অলপ পৰিমাণে বিকৰ্ষণ হয়। তো যিবিলাক পদাৰ্থ চুম্বকৰ দ্বাৰা অলপ পৰিমাণে বিকৰ্ষণ হয় তাক আমি কওঁ অপচুম্বকীয় পদাৰ্থ। এইটো যেনেকুৱা কি হৈছিল আমাৰ অযুগ্ম ইলেক্ট্ৰন থাকিলে কি হয় আমাৰ অনুচুম্বকীয়। ইয়াত কি হ'ব আমাৰ যুগ্ম ইলেক্ট্ৰন থাকিলে, যদি আমাৰ ডি অৰবিটেলত যুগ্ম ইলেক্ট্ৰন থাকে তেতিয়া তাক আমি ইয়াত কি কওঁ অপচুম্বকীয়। যদি আমি এক্সাম্পল ল'ব যাওঁ, কপাৰ, জিংক, গোল্ড, সোণ মানে AU, তো কপাৰ, জিংক, গোল্ড এইবিলাকৰ আমাৰ কি হয় অপচুম্বকীয় কম, মানে এইবিলাকৰ ডি অৰবিটেলত কি আছে যুগ্ম ইলেক্ট্ৰন আছে। আমি এটা এক্সাম্পল লওঁ, কপাৰটোৱে লওঁ বা চিলি লওঁ। কপাৰত কি থাকে আমাৰ 29 পাৰমাণবিক সংখ্যা, মানে কি হয় 4s2 3d9, কিন্তু এইটো লিখিলে আমাৰ নহ'ব 4s1 3d10 হৈছে। তো ডি অৰবিটেলত আমাৰ দেখিব লাগিব যে যুগ্ম ইলেক্ট্ৰন থাকে। ইয়াত প্লাছ মাইনাছ নাই, ডাইৰেক্ট কপাৰ আছে। তো আমাৰ কি লিখিব পাৰি, ইয়াত ডি অৰবিটেলত থাকে আমাৰ কি ডি 5টা অৰবিটেল থাকে, ইলেক্ট্ৰন কেইটা আছে 10টা, 1 2 3 4, প্ৰথমে এটা এটা গৈ যিমানটাই নাথাকক কিয় প্ৰথমতে এটা এটা গৈ দিব লাগিব যিমান দূৰলৈকে যায় আমাৰ 6 7 8 9 10, 10টা ইলেক্ট্ৰন হৈ গ'ল। ইয়াততো কোনো আমাৰ কি অযুগ্ম ইলেক্ট্ৰন নাই। তো যদি যুগ্ম ইলেক্ট্ৰন থাকে সেইবিলাক কি আমাৰ অপচুম্বকীয়। তো আমি অপচুম্বকীয় মানে বুজি পালো, মানে অনুচুম্বকীয় আৰু অপচুম্বকীয় এটা আনটোৰ বিপৰীত। এতিয়া এই তিনটা চাম, ফেৰচুম্বকীয়, প্ৰতি ফেৰচুম্বকীয় আৰু ফেৰি চুম্বকীয়। এই ইয়াত এটা ইন্টাৰেষ্টিং কথা হল কি আমাৰ এই তিনিওটাতে আমাৰ কি হয় অযুগ্ম ইলেক্ট্ৰন থাকে, অযুগ্ম ইলেক্ট্ৰন থাকে। এতিয়া চোৱা আমি কি কলো যে অযুগ্ম ইলেক্ট্ৰন থাকিলে আমি তাক কি কওঁ অনুচুম্বকীয় বুলি কওঁ, কিন্তু এইবিলাকত অযুগ্ম ইলেক্ট্ৰন আছে কিন্তু নামবিলাক আমি বিপৰীত বিপৰীত দিছো, ফেৰচুম্বকীয়, প্ৰতি ফেৰচুম্বকীয় আৰু কি ফেৰি চুম্বকীয়। কিহৰ কাৰণে এইবিলাক হয়, কিহৰ কাৰণে বেলেগ বেলেগ নাম, তাৰ মানে অযুগ্ম ইলেক্ট্ৰন থাকিলেও কিবা বেলেগ ধৰ্ম দেখুৱায়, কি বেলেগ ধৰ্ম দেখুৱায় এইটো আমি ডিসকাস কৰিম। এতিয়া চোৱা ফেৰচুম্বকীয়ত কি হয় আমাৰ ইয়াত অযুগ্ম ইলেক্ট্ৰন আছে, ঠিকে আছে, আমি জানো অযুগ্ম ইলেক্ট্ৰন থাকিলে কি হয় অনুচুম্বকীয় ধৰ্ম দেখায়, মানে অলপ পৰিমাণে আকৰ্ষণ হয়। কিন্তু ইয়াত যিমান আকৰ্ষণ হ'ব লাগে তাতকৈ বহুত গুণে বেছি আকৰ্ষণ হয়। তাৰ মানে ইয়াক আমি কি ক'ব পাৰি যে ফেৰচুম্বকীয় পদাৰ্থবিলাকত কি হয়, মানে যিবিলাক পদাৰ্থ চুম্বকৰ দ্বাৰা তীব্ৰভাৱে আকৰ্ষণ হয় তাক আমি কওঁ ফেৰচুম্বকীয় পদাৰ্থ বুলি কওঁ। কিহৰ কাৰণে আমাৰ তীব্ৰভাৱে আকৰ্ষণ হৈ আছে, কিহৰ কাৰণে ইয়াক আমি কি কওঁ অযুগ্ম ইলেক্ট্ৰন থকাৰ উপৰি তাক আমি কি ফেৰচুম্বকীয় বুলি কওঁ। তো ইয়াক আমি কিছুমান কি প্ৰভাৱ ক্ষেত্ৰৰ সহায়ত বুজাওঁ, যেনেকৈ ইয়াত যদি আমি এক্সাম্পল ল'ব যাওঁ আইৰন, নিকেল, ক্ৰমিয়াম অক্সাইড এইবিলাক আমাৰ কি ইয়াৰ এক্সাম্পল। তো আমাৰ কি হয় এইবিলাকত কিছু প্ৰভাৱ ক্ষেত্ৰ থাকে যাক আমি দ্বিমেৰু ভ্ৰামক বুলি কওঁ, ডাইপল বুলি আমি কওঁ। প্ৰভাৱ ক্ষেত্ৰ সাপোজ আমি ধৰিলো এনেকুৱা, এইবিলাকক আমি এটা এটা কি প্ৰভাৱ ক্ষেত্ৰ ধৰিলো। এই ফেৰচুম্বকীয় ক্ষেত্ৰত কি হয় এই প্ৰভাৱ ক্ষেত্ৰবিলাক একে দিশত থাকে, এনেকুৱা এইবিলাক আমি কি কওঁ প্ৰভাৱ ক্ষেত্ৰ। তো এইবিলাক কি আমাৰ একে দিশত থাকে, যদি একে দিশত থাকে তেতিয়া কি হয় ফেৰচুম্বকীয় হয়, আৰু অযুগ্ম ইলেক্ট্ৰন থকা সত্ত্বেও ইয়াৰ কি হয় চুম্বকীয় ধৰ্ম কি বহুত বেছি হয়, যাক আমি কি কওঁ তীব্ৰভাৱে আকৰ্ষণ কৰিব পাৰে। আমি এক্সাম্পল দিছো আইৰন, নিকেল, ক্ৰমিয়াম অক্সাইড এইবিলাক হ'ব। এতিয়া কি হইল আমাৰ প্ৰতি ফেৰচুম্বকীয়, ইয়াতো কি আছে আমাৰ অযুগ্ম ইলেক্ট্ৰন আছে, কিন্তু ই অযুগ্ম ইলেক্ট্ৰন থকা সত্ত্বেও অপচুম্বকীয় ধৰ্ম দেখায়। কেনেকুৱা পদাৰ্থ নিচিনা ধৰ্ম দেখায় অপচুম্বকীয়। কিয় দেখায় অপচুম্বকীয়, যিহেতু অনুচুম্বকীয় আছে। এই ইয়াত যেনেকুৱা আমাৰ অনুচুম্বকীয় অযুগ্ম ইলেক্ট্ৰন আছে কিন্তু অনুচুম্বকীয়ৰ নিচিনা কৈ বেছি ধৰ্ম দেখায়, মানে অনুচুম্বকীয়ত আমাৰ কি অলপ পৰিমাণে আকৰ্ষণ হয়, ইয়াত কি হৈছে বেছি পৰিমাণে আকৰ্ষণ হৈছে। তো ইয়াত অপচুম্বকীয়ত কি আমাৰ যুগ্ম ইলেক্ট্ৰন থাকিলে কি আমাৰ অপচুম্বকীয়, কিন্তু ইয়াত অযুগ্ম ইলেক্ট্ৰন আছে তথাপি কি দেখাই আছে আমাৰ অপচুম্বকীয়। কিয় দেখাই আছে, কাৰণ ইয়াত প্ৰভাৱ ক্ষেত্ৰবিলাক কি হয় এটা আনটোৰ বিপৰীত দিশত থাকে, কিন্তু ইয়াত আছিল কি একে দিশত। প্ৰভাৱ ক্ষেত্ৰবিলাক কি আমাৰ এটা যদি ওপৰ ফালে থাকে আনটো তল ফালে, আৰু এটা ওপৰ ফালে আনটো তল ফালে, মানে এনেকুৱা এটা আনটোৰ বিপৰীত ফালে থাকে। ফলত এই যে আমাৰ ইয়াৰ যিটো দ্বিমেৰু ভ্ৰামক হয় ইয়াৰ মানটো কি আমাৰ শূন্য হয়। এইবিলাক কি আমাৰ প্ৰভাৱ ক্ষেত্ৰ, মানে এইটো যদি প্লাছৰ হয় এইটো কি মাইনাছ, প্লাছ মাইনাছ কৰিলে কি হ'ব আমাৰ জিৰ', এটা ওপৰ ফালে আছে এটা কি তল ফালে আছে, মানে এটা আনটো কি কৰে কেনসেল কৰি আছে। তো
কেঞ্চেল কৰাৰ ফলত এইটো কেঞ্চেল, এইটো কেঞ্চেল, এইটো কেঞ্চেল, এইটো অভাৰ হ'ল আমাৰ দ্বিমেৰু ভ্ৰামক আহিব। দ্বিমেৰু ভ্ৰামক আমি ক্লাছ 11ত পঢ়িছো। দ্বিমেৰু ভ্ৰামকৰ মান কি হ'ব আমাৰ 0। তো গতিকে এইটো কি দেখায় আমাৰ প্ৰতিফেৰক চুম্বকীয় আৰু কাৰ ব্যৱহাৰ নিচিনা দেখায়, অপচুম্বকীয় নিচিনা ব্যৱহাৰ দেখায়। তো ইয়াৰ যদি আমি এটা এক্সাম্পল ল'ব যাওঁ, MnO, Fe2O3, ফেৰিক অক্সাইড, এইবিলাক ইয়াৰ কি এক্সাম্পল। লাষ্ট আহি গ'ল আমাৰ কি ফেৰি চুম্বকীয় পদাৰ্থ। ইয়াতো কি আছে আমাৰ অযুগ্ম ইলেক্ট্ৰন আছে, তো দেখাব লাগে আমাৰ এনেকুৱা ধৰ্ম। তো ই কি হয় আমাৰ অনুচুম্বকীয় ধৰ্ম দেখায়, কিন্তু অনুচুম্বকীয় তুলনাত অলপ কি কম। তাৰমানে অনুচুম্বকীয় ধৰ্মক ই বাধা দিব বিচাৰে, মানে যিমানখিনি অনুচুম্বকীয় ধৰ্ম হ'ব লাগে তাতকৈ অলপ কম হয়। ইয়াত যেনেকুৱা যিমানখিনি অনুচুম্বকীয় ধৰ্ম হ'ব লাগে তাতকৈ বহুত গুণ কি বেছি হয়। তো ইয়াত অনুচুম্বকীয় ধৰ্ম হ'ব লাগে, কিন্তু যিমান হ'ব লাগে তাতকৈ অলপ কম হয়, মানে অনুচুম্বকীয় ধৰ্মত বাধা দিয়ে, কিন্তু আকৌ অপচুম্বকীয় নহয়। তো কিয় হয় এইবিলাক এনেকুৱা, এই প্ৰভাৱ ক্ষেত্ৰ আমি। তো ইয়াত প্ৰভাৱ ক্ষেত্ৰবিলাক কি হয় আমাৰ চিষ্টেমেটিকত নাথাকে। এটা যদি ওপৰ ফালে, দুটা তল ফালে, বা তিনিটা ওপৰ ফালে, এটা তল ফালে, এনেকুৱা চিষ্টেম থাকে। সাপোজ কোনো চিষ্টেম নাই, এনেকুৱা থাকে আমাৰ প্ৰভাৱ ক্ষেত্ৰ। মানে এই ক্ষেত্ৰত কি হয় আমাৰ কাটাকাটি কৰাৰ পিছত দুটা আমাৰ থাকি যায়। সাপোজ এই দুটা কাটাকাটি কৰিলে, এই দুটা কাটাকাটি কৰিলে, এই দুটা কাটাকাটি কৰিলে, আৰু এটা আমাৰ থাকি যাব এনেকুৱা। কিন্তু ইয়াত কি গোটেইকেইটা একে দিশত, এটা আনটোৰ বিপৰীত কাটাকাটি হৈ আছে, কিন্তু ইয়াত কি আমাৰ এটা আনটোৰ বিপৰীত আছে আৰু সমান্তৰালো আমাৰ সমান একে দিশতো আছে। ফলত কিছুমান কাটাকাটি কৰাৰ পিছত আৰু প্ৰভাৱ ক্ষেত্ৰ আমাৰ থাকি যায়। সেইকাৰণে ইয়াক আমি কি কওঁ ফেৰি চুম্বকীয়। ইয়াৰ এটা আমি ইম্পৰ্টেণ্ট এক্সাম্পল ল'ব পাৰো Fe3O4। ইয়াক আমি মেগনেটাইট বুলিও ক'ব পাৰি। ইয়াৰ নাম এটা কি মেগনেটাইট। তো এইখিনি হ'ল আমাৰ কঠিন পদাৰ্থ চুম্বকীয় ধৰ্ম। তো ইয়াৰ পৰা কোশ্চিন সোধে, চুমুটকাও আহে, এইবিলাকো ফেৰ চুম্বকীয়, প্ৰতিফেৰ চুম্বকীয়, ফেৰি চুম্বকীয়, মানে যিকোনো এটা চুম্বকীয় ধৰ্ম দিব পাৰে। চুমুটকা এটাও দিব পাৰে, দুটা দিব পাৰে। এটা দিলে 1.5 মাৰ্ক থাকে, 3 মাৰ্কস দিয়ে। আৰু এই দুটো আমাৰ কি বেছি ইম্পৰ্টেণ্ট আছে, কাৰণ এই দুটাৰ সহায়ত আমি ডি গোষ্ঠীৰ মৌল আৰু এক গোষ্ঠীৰ মৌল যেতিয়া পঢ়িম, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এই দুটাই আমি বেছি ব্যৱহাৰ কৰিম, অনুচুম্বকীয় আৰু অপচুম্বকীয়। তাত আমি আৰু ডিটেইলছ ডিছকাছ কৰিম যে কেনেকৈ হয়, তাত আৰু আমাৰ একেবাৰে ক্লিয়াৰ হ'ব। ইয়াত যদি অলপ অলপ আইডিয়া আহি থাকে, ডি গোষ্ঠীৰ মৌল পঢ়িলে আমাৰ কনচেপ্টটো একেবাৰে ক্লিয়াৰ হৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰিব, আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।